গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি হ'ল 30 ডে চেলেঞ্জৰ 9 নম্বৰ দিন আৰু আজিও দোকান যোৱা নহ'ব কাৰণ আমাৰ অসমত বৰ্তমান ফেষ্টিভ ছিজন চলি আছে। আৰু ফেষ্টিভ মানে কি, জাতীয় উৎসৱ আহিছে আমাৰ অসমত। আৰু জাতীয় উৎসৱ বুলি কওঁতে যদি গম পোৱা নাই, তে কৈ দিছোঁ, বৰ্তমান আমাৰ অসমত বানপানীৰ ছিজন, চাৰিওফালে চব বানপানী। তো বানপানীটো এক প্ৰকাৰে আমাৰ জাতীয় উৎসৱেই হয় কাৰণ প্ৰতি বছৰে আহে, তো সেইকাৰণে জাতীয় উৎসৱ বুলি কৈছোঁ। আৰু এতিয়া যাওঁ, আপোনালোকক দেখাই আছোঁ আমাৰ গাঁৱৰ বানপানী। আৰু এপাক চাই লওক ঘৰৰ সন্মুখৰ নাজাৰাটো, পূৰা পানী পানী পানী। এইফালে চাওক, ৰাস্তা পাৰ হওঁ আৰু এইফালে দিয়ে পানী বাগৰি আছে ঘৰৰ ফ্ৰণ্টে। এইটো ঘৰ আমাৰ, তো এই ঘৰৰ ফ্ৰণ্টে দিয়ে এইফালে পানী বাগৰি আছে। তো ঘৰটো ইয়াত নাছিলে একো পানী, তো আজি এক ৰাতিৰ ভিতৰতে ইমানখিনি হৈ গ'ল। আৰু এতিয়া আহিছোঁ দলঙৰ ওপৰত, কপিলী দলঙৰ ওপৰত। আৰু ওলাই কৰি আহি এইখিনিতে অকণমান ৰৈছোঁ কাৰণ দেখিবলৈ ভাল লাগিছে চাৰিও চাইডে পানী। আৰু দেখিবলৈ পালে আপোনালোকে আমাৰ গাঁৱৰ বানপানী। তো আকৌ কাইলৈ লগ পাম, বা